নমস্কাৰ জনাইছোঁ মোৰ অন্য এটা নতুন ৰেচিপি ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু মোৰ ভালেই। আৰু আজি মই বনাবলৈ লৈছোঁ কচ মাছৰ সৈতে আলু বিলাহীৰ জোল। আৰু কেনেকৈ বনাওঁ ভাবিলোঁ আপোনালোককো এবাৰ দেখুৱাওঁ। তো আহকচোন ভিডিঅ'টো চাওঁ মই কেনেকৈ মাছৰ জোলকণ বনালোঁ আৰু লগত বনাবলৈ কি কি যোগাৰ ল'লোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। মাছৰ জোলকণ বনাবলৈ মই ইয়াত 4টামান বিলাহী কাটি লৈছোঁ আৰু এটা পিঁয়াজ আৰু সেইখিনি আদা নহৰু পেষ্ট কৰি লৈছোঁ। আৰু সেইখিনি আলু বইল কৰি লৈছিলোঁ। আলুখিনি এতিয়া মই কুকাৰটোৰ পৰা উলিয়াই ল'ম। আলুখিনি উলিয়াই লৈ ল'লোঁ। এতিয়া মই মাছখিনি নিমখ হালধি সানি ল'ম। সেইটো বেলেগ মাছ আছে দেই, মানে ওজনত এইখিনি মাছ অলপ কমি যোৱাৰ কাৰণে সেইটো বেলেগ মাছ কিবা দি দিলে মই চিনি নাপাওঁ বাৰু। এতিয়া মই এইখিনি নিমখ হালধি ভালদৰে সানি ল'ম, লৈ পেলাই ফ্ৰাই কৰি ল'ম। এইফালে মাছখিনি নিমখ হালধি দি দিলোঁ। এতিয়া মই এইখিনি সানি ল'ম। এইফালে মই কেৰাহী এখন পাতি দিলোঁ। কেৰাহীখন গৰম হ'ল আৰু এতিয়া ইয়াত মই তেল দি দিলোঁ। কেৰাহীখনত মই বেছি তেল দিয়া নাই কাৰণ মাছটো বহুত তেল, এতিয়া মাছৰ কচ মাছ যিহেতু। তেলখিনি গৰম হৈ গ'ল। এতিয়া মই ইয়াত মাছখিনি ফ্ৰাই কৰি ল'ম। মাছখিনি এয়া ফ্ৰাই কৰি হৈ গ'ল। এতিয়া মই ইফালে কেৰাহী এখন গৰম হ'ব দিছোঁ। কেৰাহীখন গৰম হৈ গ'ল। এতিয়া ইয়াত তেল দিম। তেলখিনি গৰম হৈ গ'ল আৰু এতিয়া ইয়াত মই দিম কেইটামান গোটা জিৰা। জিৰাখিনি ধুনীয়াকৈ ফুটিছে। এতিয়া ইয়াত মই কাটি থোৱা পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি অলপ ভাজি হ'বলৈ দিছোঁ। পিঁয়াজখিনি ৰঙচুৱা হৈ গ'ল। এতিয়া ইয়াত মই পিচি থোৱা আদা নহৰুখিনি দি দিছোঁ। লৰাই দিছোঁ ভালদৰে। আদা নহৰুখিনি ভাত খাই গ'ল চাওক। এতিয়া মই ইয়াত কাটি থোৱা বিলাহীখিনি এড কৰিম। বিলাহীখিনি ভাজি হোৱালৈকে মই এইখিনি সিজাই থোৱা আলুখিনি ভাঙি ল'ম অলপ। বিলাহীখিনি অলপ ভাজ খাইছে চাওক। এতিয়া মই ইয়াত নিমখ এড কৰিম। ইয়াত অলপমান নিমখ দি লৈছোঁ। আধা চামুচ হালধি দিছোঁ। আধা চামুচমান জিৰা পাউডাৰ। আধা চামুচতকৈ অলপমান কম জলকীয়া পাউডাৰ। এইখিনি এতিয়া মই লৰাই দিম। বিলাহীখিনি ইমান ধুনীয়াকৈ ভাজি হৈ গ'ল। এতিয়া মই ইয়াত যিখিনি সিজাই লোৱা আলু ভাঙি থৈছিলোঁ এইখিনি ভাঙি ল'লোঁ ধুনীয়াকৈ। এইখিনি এতিয়া মই এড কৰি দিম। আলুখিনি দি লৈছোঁ। লৰাই দিছোঁ ভালদৰে এবাৰ।
ভালদৰে লৰাই দি এতিয়া অকণমান আৰু ভাজ খাবলৈ দিম। তাৰপিছতে ইয়াত পানী এড কৰিম। এইখিনি ভাজি হৈ গ'ল। এতিয়া ইয়াত মই গৰমাই থৈছিলোঁ এয়া গৰম পানী ইয়াত দি দিম। কালাৰটো চাওক, এতিয়াই ধুনীয়া লাগিছে দেখিবলৈ, আৰু উতলাৰ পিছততো আৰু ভাল লাগিব দেখিব। এয়া চাওক ধুনীয়াকৈ উতলি গ'ল। এতিয়া ইয়াত মই মাছ দি দিম। সেইখিনি মাছ দি দিলোঁ। এতিয়া ভালদৰে উতলিবলৈ দিম। এবাৰ লৰাই দিছোঁ। এয়া চাওক মোৰ মাছৰ জোল হৈ গ'ল। এতিয়া গেছটো অফ কৰি থ'ম আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। কালাৰটো দেখিবলৈতো বহুতেই ধুনীয়া হৈছে, খাবলৈও চাগে ভালেই লাগিব। তো গাইজ আপোনালোকে এনেকৈ বনাই খাব, কেনেকুৱা হয় মোক কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যদি মোৰ ভিডিঅ'ত আপোনালোক নতুন হয় তেন্তে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। আজিলৈ ইমানেই, বাই বাই।